মেনকা মেনকা কথা এটা আছে এপিনে আহাচোন তুমি এপিনে আহা গৈছো ৰ'ব চুলিখিনি ভালকে ফনিয়াব নোৱাৰো মোৰ ইমান ধুনীয়া চুলিখিনি যদি মই এতিয়াই ভালকে আপতাল কৰি নথওঁ তেনেহ'লে বাইদেউৰ নিচিনা গৈ তাকলি হৈ যাম মই চুলিখিনি ভালকে ফনিয়াই লওঁ তাৰপিছত যাম এই মানুহজনক কেলে জানো মাতি থাকে মানুহজনে মতা নিচিনা লাগিছে কাক বা মাতিছে কিবা দৰকাৰতে মাতিছে চাগে যাওঁ তেখেতৰ ওচৰলৈ যাওঁ হেৰি মোক মাতিছিলে নেকি কিবা দৰকাৰ কাম আছে যদি কওক মই কৰি দিম তোৰ নাম মেনকা নেকি মই মেনকা মাতিছিলো মেনকা মাতিলে তই কিয় আহিছিলি হা তোৰ লগত একো কথা নাই কেলে জানো এইজনী প্ৰথমতে মই বিয়া পাতিছিলো চুলিও নাই ভালকে দেখিবলৈও বহুত বেয়া অপমান পাওঁ লাজ পাওঁ মই এইজনীক যদি কৰবাত লৈ যাওঁ দেখিবলৈ কেনেকুৱাজনী মেনকা ভণ্টিয়ে চুলি ফনিয়াই আছে সেইকাৰণে মই গুচি আহিছিলো আপুনি মতাৰ কাৰণে তই মানে ইয়াত আহি পিনে মোৰ কথা লগাই আছিলি মই ৰুমত চুলি ফনিয়াই আছো সেইটো কথা মানে লগাবলৈহে আহিছিলি তই ভণ্টি তুমি ভুল বুজিছা এখেতে তোমাকে মাতিছিলে কিন্তু তুমি চুলি ফনিয়াই আছা সেইকাৰণে মই গুচি আহিছিলো কিবা দৰকাৰ কাম আছে বুলি আৰু মই তোমাৰ কথা একো লগোৱা নাই চুপ থাক তই একো কথা নকবি আৰু মোৰ একো কথা এখেতৰ আগত লগা নাথাকিবি মই চুলি ফনিয়াই আছিলো তই কি জানিবি তোৰ মূৰৰ চুলি থাকিলেহে কথা লগাবলৈ আহে হেৰি আপুনি ভণ্টিক কৈ দিয়কচোন তাইৰ কথা কিবা মই আপোনাক লগালো নেকি কৈ দিয়কচোন আপুনি তাই ভুল বুজি আছে মই তোৰ সপক্ষে কিয় কথা কম আৰু এইবোৰ ডন কাজিৰাজ কেৱল তোৰ কাৰণে হৈ থাকে কেৱল তোৰ কাৰণে হেৰি আপুনি কেলেনো মাতি আছিলে মই চুলিখিনি ফনিয়াই আছিলো দেখা নাই নেকি মোৰ চুলিখিনি কিমান ধুনীয়া এতিয়াৰ পৰা ধুনীয়াকে থলেহে পিছলৈও চুলিখিনি ধুনীয়া হৈ থাকিব মোৰ কাৰণে ধুনীয়াকৈ একাপ চাহ বনাব যোৱা তোমাৰ হাতৰ চাহ খাবলৈ মোৰ বহুত মন গৈছে কি চাহ মই কিয় বনাম চাহ বনালে আকৌ মোৰ হাতখন লেতেৰা হ'ব নাই মই আকৌ হাতখন লেতেৰা কৰিব নোৱাৰো আৰু আমাৰ ঘৰত কাম কৰা মানুহৰ অভাৱ আছে নেকি আপুনি কৈ দিয়ক যাক ক'ব লাগে তাক কৈ দিয়ক হ'ব চাহ মই বনাই আনিছো তোমালোক সকলো ধুনীয়াকে বহি থাকা মই এতিয়াই ধুনীয়াকৈ গৰম গৰম চাহ বনাই আনিছো হেৰি শুনিছা তোমাক মই মনে মনে কৈছো অহা কালিলৈ চহৰলৈ যাম চহৰত দুদিনমান থাকিব লাগিব চাগে ভাল এটা কামত যাব লাগিব সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিবা কাৰণ ভাল এটা কামত যোৱাৰ আগত তোমাৰ ধুনীয়া মুখখন চাই যদি যাওঁ তেতিয়া কামটোত মই সফল হ'ম এইজনী নহ'লে এইজনী ৰাতিপুৱা সোনকালে উঠে যদি এইজনীক মই চাই যাওঁ তেতিয়া মই কোনো কামতেই সফল হ'ব নোৱাৰো চব কামতেই মই বিফল হ'বলগীয়া হ'ব সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিবা হ'ব ঠিক আছে মই কালি সোনকালে উঠিম মই যাওঁ দিয়া তুমি থাকা দুদিনমান চহৰত দেৰি হ'বও পাৰে তুমি চিন্তা নকৰিবা হ'ব যাওক আপুনি কিন্তু আপুনি আহোঁতে মোৰ কাৰণে কিন্তু দামী কাপোৰ এযোৰ লৈ আনিব আৰু গহনা পাতি সেইবোৰ আপোনাৰ পচন্দৰ মতে লৈ আনিব যাওক আপুনি হ'ব আনি দিম মোৰ মৰম লগা মানুহজনী হ'ব দিয়া এতিয়া মই যাওঁ নহ'লে মোৰ পলমে হ'ব ভালেই হ'ল মানুহজন কামলৈ গ'ল এতিয়া দুদিনমান দেৰি হ'ব মানুহজনৰ আৰু এতিয়া ঘৰৰ একো কাম বন মই কৰিব নালাগে আমাৰ কাম কৰা মানুহজনী আছে নহয় আৰু মানুহজনে এতিয়া মোৰ ভাল দামী কাপোৰ এযোৰ দিব লগতে সোণৰ গহনাও দিব মই এতিয়া যাওঁ ধুনীয়াকৈ চুলিখিনি আঁচুৰি লওঁ আৰু মুখতো ধুনীয়াকৈ মেকআপ চেকআপ কৰি থাকোঁগৈ হে ভগৱান মানুহজন দূৰলৈ গৈছে কামৰ কাৰণে তুমি ভালে কুশলে মানুহজনক ৰাখিবা আৰু যাতে ভালে কুশলে ঘৰলৈ আহে তুমি মানুহজনক চকু দিবা প্ৰভু চকু দিবা মোক একো নালাগে দামী গহনা পাতি সাজপাৰ কেৱল মানুহজন ভালকে ঘূৰি আহিলেই হয় ভণ্টি দিয়া তোমাৰ চুলিখিনি আজি মই আঁচুৰি দিওঁ তোমাৰ চুলিখিনি ইমান দীঘল তোমাৰ আঁচুৰোতে চাগে বহুত কষ্ট হয় দিয়া মই তোমাৰ চুলিখিনি ধুনীয়াকৈ আঁচুৰি দিওঁ চুলি নথকা মানুহে কি জানে চুলি ফনিয়ালে কষ্ট হয় নে নহয় মই মোৰ নিজৰ চুলিখিনি মই ধুনীয়াকৈ আঁচুৰিব জানো মোক এইবোৰ ক'ব নালাগে মই সেইবোৰ ভাবি কোৱা নাছিলো নহয় মই কেৱল এইটো চিন্তা কৰিছিলো যে তোমাৰ চুলিখিনি যদি মই আঁচুৰি দিওঁ তেতিয়া তোমাৰে কাম এটা কম হৈ থাকিব তেতিয়া তুমি বেলেগ কাম কৰিব পাৰিবা হ'ব তেনেহ'লে মোৰ চুলিখিনি আঁচুৰা যদি আঁচুৰি দে কিন্তু সোনকালে কৰ দেই মোৰ কিন্তু অকণো সময় নাই মোৰ চুলিখিনি বিষাই গৈছে গৈ তই ইমান জোকীয়া চুলিখিনি আঁচুৰিছ চুলি গোটেইখিনি সৰিলে চাগে মোৰ চুলিখিনি মই এতিয়া গম পালো নিজৰ চুলি নাই সেইকাৰণে মোৰ চুলিখিনি দেখি তোৰ হিংসা হয় সেইকাৰণে ভাবিছিলি যে চুলিখিনি জোকে জোকে ফনিয়াই গোটেই চুলিখিনি সৰাই পেলাওঁ তেতিয়া দুইজনী একে মিলি যাম বুলি তোৰ মই এই বুদ্ধি গম পাই গলো মানুহজন আহি লওক মানুহজনক মই এইবোৰ সকলোখিনি কথাই কৈ দিম
তুমি এইবোৰ কি কৈছা? চুলি ফনিয়াওঁতে অকণমানতো চুলিখিনি বিষাবই। মই তাকে জানি বুজি চুলিখিনি টনা নাই নহয়। তুমি ভুল বুজিছা। হ'ব, বেছি মোৰ মুখে মুখে কথা ক'ব নালাগে। যা এতিয়া ঘৰৰ সকলোখিনি কাম কৰগৈ। ঘৰ সৰা, ঘৰ মোচা এইবোৰ কাম কোনে কৰিব? তই আমাৰ ঘৰৰ কাম কৰা মানুহ নিচিনাই হয়। যা চব কাম কৰগৈ এতিয়া। মই যে সঁচাকৈ ইমান ধুনীয়া, আজিকালি বেছিকৈহে ধুনীয়া হৈ গৈ আছো। মানুহজনে প্ৰথম পত্নী থাকোঁতেও নহ'লে মোকনো কিয় বিয়া পাতিব? প্ৰথম পত্নীজনী চুলিয়ে নাই মূৰত। আৰু মোৰ ইমান ধুনীয়া ঘন চুলি, আৰু দেখিবলৈও ধুনীয়া মই। মই পাহৰিছিলোঁ, কেতিয়া যে টোপনি ধৰিলে নহয়। মুখৰ মেকআপখিনি আছেই কৰিবৰ কাৰণে। তেতিয়াহে মানুহজন দুদিনমানৰ পিছত আহি পিনে মোক বেছি ধুনীয়া দেখিব। যাওঁ, মই মুখৰ মেকআপখিনিকে কৰি লওঁগৈ। আইঅ, মই মৰিলো। মোৰ কঁকালটো গ'ল। এই মানুহজনো নাই এতিয়া। সেইকাৰণে এজনীয়ে মোক মাৰিবৰ কাৰণে, মই যে বেছি ধুনীয়া সেইকাৰণে মোক মাৰিবৰ কাৰণে এইবোৰ ষড়যন্ত্ৰ কৰি আছিলে। মোক মাৰিলে মই মৰিলো। ভণ্টি, বেছিকৈ দুপালা নেকি? কেনেকৈ পৰিলা? মই এতিয়া ঘৰটো মোহাই গৈছিলোঁ। তুমি সেই পিছল খাই পৰিলা চাগে। উঠাচোন, উঠা। বেছিকৈ দুপালা নেকি? তই ভাল ষড়যন্ত্ৰ কৰিছিলি মোক মৰাৰ কাৰণে, কিন্তু মই নমৰিলোঁ। দেখিলি নহয়, মই নমৰিলোঁ। মানুহজনো নাই, সেইকাৰণে তই মোক মাৰিবৰ কাৰণে বিচাৰি আছ। মই চব গম পালোঁ। নিজে দেখিবলৈ বেয়া আৰু মই যে দেখিবলৈ ধুনীয়া, সেইকাৰণে তই হিংসা কৰ তই মোক লৈ। তুমি চব কথাতে কিয় ভুল বুজা? মই এতিয়া ঘৰটো মোহাৰি গৈছিলোঁ। ঘৰটো অকণমান পানী হৈ আছিলে, সেইকাৰণে তুমি পিছল খাই পৰিলা। মইনো তোমাক কিয় মাৰিবৰ কাৰণে চেষ্টা কৰিমনো? মই তেনেকৈ একো ভাবাই নাই। তুমি মিছাতে এইবোৰ যি টি ভাবি আছা। নাই, মই এখন ঘৰত আৰু অলপো নাথাকো। মানুহজনেও মোক অপমান কৰে। লগতে দ্বিতীয় বিবাহ কৰি এয়া ভণ্টিও মোক অপমান কৰে। মই দেখিবলৈ বেয়া কাৰণে বাৰে বাৰে একেখিনি কথাকে বাৰে বাৰে কৈ থাকে। আৰু আজি তাই মোক ইমান মাৰিছে। মিছাকে ভুল বুজাবুজি ক্ষেত্ৰতে তাই মোক ইমান মাৰিছে। নাই, মই এখন ঘৰ অলপো নাথাকো। যাওঁগৈ, মই এখন ঘৰ এৰি যাওঁগৈ। তোমাক বহুত ধন্যবাদ। তোমাক নোকোৱাকৈ তুমি তলত পৰি থকা এই কণীটো আকৌ বাঁহত থৈ দিলা। তোমাক মই কেনেকৈ যে ধন্যবাদ দিম ভাবিয়ে পোৱা নাই। তুমি গোটেই জীৱন সুখী হ'বা, মই তোমাক আশীৰ্বাদ কৰিছোঁ। এই কলগছজোপা দেখোন হাউলি আছে আৰু কলো লাগি আছে। কলৰ ওজনৰ কাৰণে কলগছজোপা হাউলি পৰি আছে। যদি একেবাৰে পৰি যায়, কলগছজোপাও ভাঙি যাব। তেতিয়া কলজোপা যোন একেবাৰে মৰি থাকিব। মই কলগছজোপা কিবা এটা ব্যৱস্থা কৰি মই উঠাই দিব লাগিব। তোমাক বহুত ধন্যবাদ। তুমি আজি মোৰ এই কলগছজোপা নবচোৱা হ'লে আজি এই কলগছজোপা ভাঙি তলত পৰি গ'ল হ'লে। তোমাক যে মই কেনেকৈ ধন্যবাদ দিম ভাবিয়ে পোৱা নাই। তুমি গোটেই জীৱন সুখী হোৱা, মই তোমাক আশীৰ্বাদ কৰিছোঁ। আজি মোৰ সঁচাকৈ দিনটো বহুত ভাল। এনেধৰণৰ জংঘলতো যে মই আপোনাৰ নিচিনা সাধু বাবাক দেখিবলৈ পাম, সেয়া মই বহুত সৌভাগ্য হয়। তুমি এই নিজান জংঘলখনলৈ অকলে আহিছা। নিশ্চয় তোমাৰ ঘৰুৱা কিবা কাৰণ আছে। যদি ক'ব বিচাৰা কোৱা, মই যদি তাৰ কিবা সমাধান কৰিব পাৰো। মইনো কি ক'ম মোৰ জীৱনৰ কথা? আপুনি সকলো জানে। তথাপিতো কৈছোঁ, মই থকা অৱস্থাত মানুহজনে দ্বিতীয় বিবাহ কৰালে। কাৰণ মই দেখিবলৈ বেয়া। মোৰ মূৰত চুলিও তাকৰ। মই বহুত এলাগী। মানুহজনে বহুত লাজ পায়, অপমান পায় মোৰ লগত যদি ক'ৰবাত যায়। আৰু দ্বিতীয় পত্নীগৰাকীয়ে মোক মিছামিছিকৈ সৰু কথাতে দন কাজিয়া লাগে। সেইকাৰণে মই ঘৰ এৰি গুচি আহিলোঁ। আজিৰ পৰা মই এই জংঘলখনতে থাকিম। বুজিলো, মই সকলোখিনি কথাই বুজিলো। তুমি এটা কাম কৰা, ওচৰতে এটা সৰু পুখুৰী আছে। তুমি সেই পুখুৰীটোত গা ধুই আহাগৈ। তেতিয়া তুমি দেখিবা তোমাৰ দুখ কষ্ট সকলোখিনি আঁতৰি যাব। ঠিক আছে ঋষিমুনি দেউতা। এয়া কি? মোৰ
মোৰচোন মূৰত চুলিও আছে এতিয়া আৰু মই নিজকে ইমান ধুনীয়া দেখিছোঁ এই সাধু বাবাজনে কিবা এটা চমৎকাৰ কৰিলে যাৰ কাৰণে মই একেবাৰে সলনি হৈ গ'লোঁ ময়ো এতিয়া ভণ্টিৰ নিচিনা ধুনীয়া হৈ গ'লোঁ আপোনাক যে মই কেনেকৈ ধন্যবাদ দিম ভাবিয়ে পোৱা নাই মোৰ জীৱনৰ এয়াই দুখ আছিলে মই যে দেখিবলৈ ধুনীয়া নহয় আৰু দেখিবলৈ ধুনীয়া নহয় কাৰণে মানুহজনে দ্বিতীয় বিবাহ কৰালে তাৰপিছতে মোক চবেই দেখিবই নোৱাৰে আৰু আপুনি মোৰ গাত কি এয়া যাদু কৰিলে নাজানো আৰু মই নিজকে এতিয়া ধুনীয়া দেখিছোঁ মই এইটো লোৱা এইটো হৈছে মোৰ ফালৰ পৰা তোমালৈ এটা সৰু উপহাৰ এইটো হৈছে এটা সোণৰ কলহ আৰু ইয়াৰ ভিতৰত তোমাৰ অলংকাৰ আছে আৰু সকলোবোৰ সোণৰ হয় এইটো লোৱা এইজনীকচোন দেখাই নাই কলৈবা গ'ল ঘৰ এৰি যদি সঁচাকৈ গৈছে তেনেহ'লে ভালেই কথা আজিৰ পৰা এখন ঘৰত মই ৰাজত্ব কৰিম মোৰ একো চিন্তা নাই এখেতে ধুনীয়া ধুনীয়া কাপোৰ কিনি দিব গহনা পাতি কিনি দিব মোকনো আৰু কি লাগেনো মোক ভণ্টি এয়া চাচোন মই কি পালোঁ বাইদেউ এয়া আপুনি নেকি কিন্তু আপোনাৰ ওচৰত মূৰত চুলি তুলি নাছিলে আৰু আপুনিতো দেখিবলৈ ইমান ধুনীয়া নাছিলে কাপোৰ কানিও আপোনাৰ ওচৰত ইমান ভাল নাছিলে এইবোৰ ক'ত পালে আপুনি এইবোৰ বহুত কথা মই সকলোখিনি ক'ম বাৰু এইটো চোৱা এইটো হৈছে এটা সোণৰ কলহ ইয়াৰ ভিতৰত বহুত সোণৰ গহনা আছে আমি দুইজনীয়ে ভগাই ল'ম আপুনি প্ৰথমতে কওক আপোনাক কোনে যাদু কৰি ইমান ধুনীয়া কৰিলে মই জানিব লাগিব আপুনি কওক প্ৰথমতে সেইটো কওক মই জংঘলখনলৈ গৈ আছিলোঁ আৰু গৈ থাকোঁতে এজন সাধু বাবা দেখিলোঁ আৰু সেই সাধু বাবাজনক ক'লোঁ সকলোখিনি কথা যে মই দেখিবলৈ বেয়া বুলি আৰু তেতিয়া ক'লে যে ওচৰ পুখুৰী এটালৈ গৈ পিনে তুমি গা ধোৱাগৈ আৰু যেতিয়া মই পুখুৰীটোত গা ধুলোঁ তাৰপিছতেই মই একেবাৰে সলনি হৈ গ'লোঁ মোৰ মূৰত চুলিও আছিলে তাৰপিছত মই দেখিবলৈ ধুনীয়া হ'লোঁ লগতে মই ধুনীয়া ধুনীয়া কাপোৰো পিন্ধিছোঁ সেই পুখুৰীটোত গা ধোৱাৰ পিছতে হ'ল এনেকুৱা সঁচাকৈ নেকি তেনেহ'লে ময়ো যাব লাগিব সেই জংঘলখনলৈ আৰু সেই পুখুৰীটোত ময়ো গা ধুব লাগিব তুমিচোন দেখিবলৈ ইনো ধুনীয়া সেইখন জংঘলত নগ'লেও হ'ব আৰু সেইখন জংঘল সঁচাকৈ অকণমান ভয় লগাও হয় তুমি মিছাটোৱে তাত গৈ কষ্ট পাবা নালাগে যাবলৈ দিয়া তুমি মই মানে বেছি ধুনীয়া হৈ যাম বুলি আপোনাৰ কি ভয় লাগিছে নেকি ময়ো যাম সেইখন জংঘললৈ আৰু ময়ো ধুনীয়া হ'ম আপোনাতকৈ বেছি ধুনীয়া হ'ম মই মানুহজন কামৰ পৰা অহাৰ আগতে যদি মই বেছি ধুনীয়া হৈ যাওঁ তেতিয়া মোক আগতকৈ বেছি মৰম কৰিব মই যাবই লাগিব সেইখন জংঘললৈ আৰু সেই পুখুৰীটোত মই গা ধুবই লাগিব তলত পৰি থকা কণীটো বাঁহৰ ওপৰত আপুনি আনি দিব পাৰিব নেকি মোৰ কি কাম বন নাই নেকি মই এখন জংঘলত ধুনীয়া হ'বৰ কাৰণে আহিছোঁ মই তোৰ কণী তলত পৰি থাকক য'তে পৰি থাকক মই সেইবোৰ বুটলি পিনে তোৰ বাঁহত থ'বলৈ নাই মোৰ সময় নাই অলপো মোৰ কলগছজোপাৰ কল লাগি আছে আৰু কলৰ ওজনৰ কাৰণে কলগছজোপা তলত হাউলি পৰি ভাঙি যাব আপুনি মোক অকণমান সহায় কৰক মোক তহঁতি কি ভাবিছ মই এখন পৃথিৱীত ধুনীয়া মানুহ হয় আৰু এইখন জংঘলত আৰু ধুনীয়া হ'বৰ কাৰণে আহিছোঁ মই তোৰ নিচিনা সাধাৰণ কলগছজোপা সহায় কৰিবৰ কাৰণে অহা নাই নহয় ইয়ালৈ ঐ সাধু তপস্যা কৰি থাকিব নালাগে সোনকালে আপুনি কওক যে ধুনীয়া হোৱা সেই পুখুৰীটো ক'ত আছে সোনকালে কওক মোৰ কিন্তু অকণো সময় নাই মই সোনকালে সেই পুখুৰীটোত গা ধুই আৰু ধুনীয়া হ'ব লাগিব সোনকালে কওক আপুনি এইফালে যাওক আৰু এইফালে এটা পুখুৰী আছে সেই পুখুৰীটোত গা ধোৱাৰ পিছতে আপোনাৰ মনৰ আশা সকলো পূৰ হ'ব আৰু আপুনি ধুনীয়াও হৈ যাব সঁচাকৈ ধুনীয়া হৈ গ'লোঁ এই পুখুৰীটোত সঁচাকৈ যাদু আছে এই পুখুৰীটোত গা ধোৱাৰ কাৰণে মই ইমানখিনি ধুনীয়া হ'লোঁ মোৰ কাপোৰ কানিও সলনি হৈ গ'ল যদি মই এই পুখুৰীটোত আকৌ এবাৰ গা ধোওঁ তেতিয়া কি ঠিকনা সোণৰ অলংকাৰ সেইবোৰ মোৰ ডিঙিত নিজে মই পিন্ধি থাকিব পাৰিম আৰু বেছি ধুনীয়া হ'ম মই আকৌ এবাৰ গা ধুব লাগিব এইটো পুখুৰীত মোৰ এয়া কি হ'ল মোৰ যে মূৰত এডালো চুলি নাই এই সাধু বাবাজনে মোৰ লগত কিবা যাদু কৰিলে সেইকাৰণে মোৰ এনেকুৱা হ'ল আৰু মই দেখিবলৈ ইমান বেয়া হৈ গ'লোঁ আৰু কাপোৰো ইমান বেয়া এই সাধু বাবাজনে মোক যাদু কৰিলে ঐ সাধু তই মোক এয়া কি যাদু কৰিলি মই যে দেখিবলৈ একেবাৰে বেয়া হৈ গ'লোঁ আৰু মোৰ মূৰত ইমান চুলি আছিলে মই দেখিবলৈ কিমান ধুনীয়া আছিলোঁ আৰু এতিয়া মোৰ মূৰত এডালো চুলি নাই আৰু মোৰ এইবোৰ কি কাপোৰ মোক আপুনি ঠিক কৰি দিয়ক কি যাদু কৰিলে চব ঠিক কৰি দিয়ক মোক
এইবোৰ তোমাৰ সকলো নিজৰ পৰিণতিৰ কাৰণে হৈছে। প্ৰথম কথা, মই তোমাক কেতিয়াও পুখুৰীত গা ধুবলৈ কোৱা নাছিলো, কিন্তু তুমি নিজেই আহি পুখুৰীত গা ধুবৰ কাৰণে উৎপাত লগাইছিলা, সেইকাৰণে মই সেই পুখুৰীটো দেখুৱাই দিছিলো। দ্বিতীয় কথা, তুমি আহি থাকোঁতে এটা চৰাই তোমাক সহায় বিচাৰিছিলে আৰু তুমি সেই চৰাইটো সহায় নকৰিলা। তৃতীয় কথা, তোমাক এজোপা কলগছেও সহায় বিচাৰিছিলে, কিন্তু তুমি কলগছজোপাও সহায় নকৰিলা, কাৰণ তোমাৰ নিজৰ ৰূপৰ অহংকাৰৰ কাৰণে। আৰু তুমি এতিয়া গোটেই জীৱন এইটো ৰূপতে থাকিব লাগিব। মই ইয়াক সলনি কৰিব নোৱাৰো, কেতিয়াও নোৱাৰো, কাৰণ সেই চৰাইটো আৰু তোমাক সেই কলগছজোপাই তোমাক এতিয়া অভিশাপ দিলে, যাৰ কাৰণে তোমাক এইটো ৰূপতে গোটেই জীৱন পাৰ কৰিব লাগিব তুমি। মেনকা, অ মেনকা, অলপমান ওলাই আহা, মই আহিলো। অ' আপুনি আহি পালেহি। বৰ ভাগৰ লাগিছে চাগে। ৰ'ব, মই আপোনাৰ কাৰণে চাহ বনাওঁগৈ। আৰু মেনকা ভণ্টি জংঘললৈ গৈছে, তাই কিবা এটা কামত গৈছিলে, আহিবই চাগে। কোন তুমি? এনেকে মানুহ নথকা অৱস্থাত ঘৰত এনেকে সোমাই আছা যে? ঘৰত সোমাব লাগে নালাগে নাজানা নেকি? মই মধুবালা হয়, আপোনাৰ প্ৰথম পত্নী। আৰু মই জংঘলখনলৈ গৈছিলোঁ, আৰু তাতে এজন সাধু বাবাই মোক এয়া সলনি কৰি দিলে। মোৰ মূৰত এতিয়া চুলিও আছে, আৰু মই দেখিবলৈও ধুনীয়া হৈ গ'লো। মই আপোনাৰ প্ৰথম পত্নী হয়। কি? এইবোৰ কেনেকে সম্ভৱ হ'ল? আৰু তুমি সঁচাকৈ আগতকৈ বহুত ধুনীয়া হৈ গ'লা। এইবোৰ বহুত দীঘলীয়া কথা। মই জংঘলখনলৈ গৈছিলোঁ যে, তাতে সাধু বাবা এজন আছিলে, আৰু সেই সাধু বাবাজনে মোৰ এই ৰূপটো সলনি কৰি দিলে। আৰু সেই জংঘলখনলৈ মেনকা ভণ্টিও গৈছে, আৰু তাইও এতিয়া ধুনীয়া হৈ আহিব। মই তোমাক বহুত দুখ দিলো যি টি কথা কৈ। মোক তুমি পাৰিলে মাফ কৰি দিবা। আৰু মোৰ বজাৰো বহুত বেয়া হ'ল, সেইকাৰণে মোৰ মনো বহুত বেয়া, কিন্তু তোমাক দেখি মোৰ মনটো এতিয়া বহুত ভাল লাগিছে। আপুনি অলপো চিন্তা নকৰিব। মোৰ ওচৰত এটা সোণৰ কলহ আছে, লগতে সোণৰ গহনাও আছে। সেইখিনি বিক্ৰী কৰি আমি এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিম।